সাজাদুল ৰাণা হুছেইনৰ সৈতে ৰাণা এই মুহূৰ্তত প্ৰথম প্ৰশ্নটো হৈছে এই তালিকাখন যিখন কংগ্ৰেছে প্ৰক্ষেপ কৰিছে চৰ্চা চলি আছিল আপোনাৰ হাততো ইনপুট আছিল যে কংগ্ৰেছৰ এখন 40ৰ পৰা 42 জনীয়া তালিকা আজি ঘোষণা হ'ব হল আনএক্সপেক্টেড কিবা নাম আছে নেকি এখনত মানস আনএক্সপেক্টেড বা যিয়ে নকক আপুনি চমকো ক'ব পাৰে সেইটো প্ৰথমতে মই আহিম তালিকাখনৰ 31 নম্বৰলৈ সেইটো হ'ল যোৰহাট গৌৰৱ গগৈ কোন সমষ্টিত নিৰ্বাচন খেলিব তাক লৈ ব্যাপক চৰ্চা আছিল চৰ্চা ইমানটো পৰ্যন্ত আহিছিল যে তিতাবৰত খেলিব নেকি গোলাঘাটত খেলিব নেকি মাহমৰাত হ'ব মাহমৰা শব্দটো আহিছিল ডিমৰ পৰা একাংশ কংগ্ৰেছী সমৰ্থকে বা গৌৰৱ গগৈ সমৰ্থকে তেওঁৰ হৈ টিকেট বিচাৰি আবেদন পত্ৰ ইতিমধ্যে জমা দিছিল তাৰ পাছতো চৰ্চা আছে যে গৌৰৱ গগৈ ক'ত নিৰ্বাচন খেলিব মাজে মাজে এনেকুৱা কথাও আহিছিল যে ডিব্ৰুগড়ো হ'ব পাৰে হয়তো বৰাকো হ'ব পাৰে নেকি এনেকুৱা ধৰণৰ কথা চলি আছিল কিন্তু তাৰ পাছত গৌৰৱ গগৈয়ে বাছি ল'লে যোৰহাট বিধানসভা সমষ্টিত গৌৰৱ গগৈ নিৰ্বাচন খেলিব আৰু ইয়াৰ লগে লগে এই যিটো গৌৰৱ গগৈ নামক কেন্দ্ৰ কৰি যিটো উৎকণ্ঠা আছিল সেই উৎকণ্ঠা ইতিমধ্যে অৱসান ঘটিছে গতিকে এই যোৰহাট বাছি লোৱাৰ অৰ্থ কি হ'ব পাৰে বা যোৰহাটক কিয় বাছি ল'লে তাৰ কিছু যদি আপুনি পৰ্যালোচনা কৰে তেতিয়াহ'লেও হয়তো দেখিব যে যোৰহাট লোকসভা সমষ্টিত গৌৰৱ গগৈ নিৰ্বাচন খেলিছিল আৰু তাৰ পৰা তেওঁ জয়ী হৈ আহিবলৈ সক্ষম হৈছিল গতিকে সেই লোকসভা নিৰ্বাচন 24ৰ লোকসভা নিৰ্বাচনৰ যিটো প্ৰেক্ষাপট আছিল 24ৰ লোকসভা নিৰ্বাচনৰ যিটো ফলাফল আছিল সেই ফলাফলত হয়তো ক'ৰবাত আজিৰ তাৰিখতো গৌৰৱ গগৈ আত্মবিশ্বাসী বা তেওঁ উদ্বুদ্ধ হৈ আছে আৰু সেই কাৰণে পুনৰ তেওঁ যোৰহাটক বাছনি কৰি ল'লে নেকি বা যোৰহাটক তেওঁ নিৰ্বাচিত কৰি ল'লে নেকি বা যোৰহাটত নিজকে প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে নেকি সেয়া ভাবিব পৰাৰ যথেষ্ট স্থল আছে যদিও যোৰহাট লোকসভা সমষ্টিৰ সাংসদ হিচাপে নিৰ্বাচিত হৈ অহাৰ পাছত সমষ্টিত সময় নিদিয়াৰ এটা অভিযোগ গৌৰৱ গগৈৰ বিৰুদ্ধে আছিল কিন্তু তেওঁলোকে নিশ্চিতভাৱে এটা ৰাষ্ট্ৰীয় দল বহু সমীক্ষা হয়তো তেওঁলোকে কৰিছে সমীক্ষাৰ অন্তত এই সমষ্টিটো গৌৰৱ গগৈৰ বাবে অনুকূল হ'ব বুলি তেওঁলোকে অনুভৱ কৰি অৱশেষত গৌৰৱ গগৈ যোৰহাট সমষ্টিৰ পৰা বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হোৱাটো প্ৰায় চূড়ান্ত হ'ল আপুনি আৰু এটা প্ৰশ্ন মোক কৰিছিল যে আনএক্সপেক্টেড কিবা আছে নেকি মোৰ কাৰণে আটাইতকৈ আনএক্সপেক্টেড কথাটো হ'ল একেবাৰে তালিকাৰ শেষত 42 নম্বৰ স্থানত ৰামকৃষ্ণ নগৰ SC বাবে সংৰক্ষিত যিটো সমষ্টিৰ শ্ৰীমতী সুৰুচি ৰয়ৰ নামটো আনএক্সপেক্টেড বৰাকৰ যিসকল আমাৰ সাংবাদিক সতীৰ্থ আছে বা বিভিন্নজনৰ সৈতে আমি কথা পাতিছোঁ সুৰুচি ৰয়ৰ নামটো যথেষ্ট আনএক্সপেক্টেড তেওঁলোকৰ বাবে অপ্ৰত্যাশিত এটা নাম আণ্ডাৰডগ হ'ব পাৰে নে নোৱাৰে সেয়া নিৰ্বাচনৰ ফলাফলে গম পাব যদিও এই যিটো ৰামকৃষ্ণ নগৰ সমষ্টি যিটো পূৰ্বৰ ৰাতাবাৰী যিটো সমষ্টি সেই সমষ্টিটোৰ এগৰাকী সক্ৰিয় কংগ্ৰেছ কৰ্মী বুলি ইতিমধ্যেই গম পোৱা গৈছে সুৰুচি ৰয় কিন্তু নিৰ্বাচনত তেওঁ টিকট পাবৰ বাবে তেওঁ কিমান কি কৰিছিলে সেয়া জনা হোৱা নাই তেওঁ নিৰ্বাচনত খেলিবৰ বাবে তেওঁ মানসিকভাৱে আৰু সাংগঠনিকভাৱে কিমান শক্তিশালী সেয়াও এই মুহূৰ্তলৈকে আমি জানিব পৰা হোৱা নাই কাৰণ তালিকা এই মুহূৰ্তত ওলাইছে আৰু তালিকা ওলোৱাৰ লগে লগে সকলোৰে দৃষ্টি নিবদ্ধ হৈ থকা নামটোৱে হ'ল শ্ৰীমতী সুৰুচি ৰয় তাৰ লগে লগে আৰু এটা গুৰুত্বপূৰ্ণ কথা মানস এইখিনিতে ক'ব লাগিব যে এই তালিকাখনত আনএক্সপেক্টেড নহয় অতি প্ৰত্যাশিত যিটো আছিলে কংগ্ৰেছৰ যিটো বংশবাদৰ বা পৰিয়ালকেন্দ্ৰিক যিটো ৰাজনীতি সেইটো স্পষ্টভাৱে পৰিস্ফুট হৈছে ৰাইজৰ দলৰ বা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ তেওঁলোকৰ ভাতৃ সংগঠন ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ এগৰাকী জ্যেষ্ঠ কাৰ্যকৰ্তা লক্ষ্যজ্যোতি গগৈ কিছু সময় পূৰ্বে ফেচবুকত এটা পোষ্ট দিছে মই সেই পোষ্টটো এই মুহূৰ্তত দৰ্শকসকলক দেখুৱাবলৈ চেষ্টা কৰিম তাত তেওঁ লিখিছে কংগ্ৰেছত অব্যাহত পৰিয়ালবাদ সতীৰ্থ পৰাগে যদি ভিজুৱেলটো স্ক্ৰীনখন যদি কিছু জুম কৰিব পাৰে কংগ্ৰেছত অব্যাহত পৰিয়ালবাদ তৰুণ গগৈৰ পুত্ৰ গৌৰৱ গগৈ হিতেশ্বৰ শইকীয়াৰ পুত্ৰ দেৱব্ৰত শইকীয়া ভূমিধৰ বৰ্মনৰ পুত্ৰ দিগন্ত বৰ্মন এই তিনিওগৰাকী প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তিনিওগৰাকী তাৰপাছত পৱন সিং ঘাটোৱাৰৰ পুত্ৰ প্ৰাঞ্জল ঘাটোৱাৰ প্ৰদ্যুৎ বৰদলৈৰ পুত্ৰ প্ৰতীক বৰদলৈ আৰু শেষত লিখিছে ৰকিবুল হুছেইনৰ পুত্ৰ তানজিল হুছেইন লক্ষ্যজ্যোতি গগৈৰ হাতত এটা হয়তো তথ্য নাই আৰু এটা ইয়াত নাম আছে সেই নামটো মই এড কৰিব বিচাৰিম সেইটো হ'ল কৰিমগঞ্জ নৰ্থ জাকাৰিয়া আহমেদ পান্না এগৰাকী প্ৰাক্তন কংগ্ৰেছী বিধায়কৰ পুত্ৰ গতিকে কংগ্ৰেছৰ যি পৰিয়ালবাদৰ যি কথা থাকে যি বংশানুক্ৰমিক যি ৰাজনীতিৰ কথা থাকে সেই কথাটো ইয়াত অতি স্পষ্টকৈ পৰিস্ফুট হৈছে ইয়াত কোনো লোকঢাক তেওঁলোকে কৰা নাই কংগ্ৰেছে পৰিয়ালবাদক যে প্ৰশ্ৰয় দিয়ে সেই কথাটো মোৰ ইণ্টাৰেষ্টিং এইটো লাগিছে যে কংগ্ৰেছে যোৰহাট সমষ্টিৰ পৰা গৌৰৱ গগৈক প্ৰক্ষেপ কৰিছে কংগ্ৰেছে যোৰহাট সমষ্টিৰ পৰা গৌৰৱ গগৈক প্ৰক্ষেপ কৰাৰ কাৰণটো কি হ'ব পাৰে কাৰণ চৰ্চা চলি আছে যে যোৰহাট সমষ্টিত কিন্তু এইবাৰ বিজেপিও সাজু হৈ আছে বিজেপিৰ এগৰাকী বিশেষ সাংসদৰ নাম ইতিমধ্যে চৰ্চাত আছে সেই যোৰহাট সমষ্টিৰ পৰা গতিকে কংগ্ৰেছে এইটো লাষ্ট মোমেণ্ট তেওঁলোকৰ ডিচিজন নে তেওঁলোকৰ কেনেকুৱা সিদ্ধান্ত এইটো
মানস প্ৰথম কথাটো চাওক যোৰহাটক কেন্দ্ৰ কৰি বিজেপিৰ কি স্থিতি হ'ব বা কি নীতি সেয়া এতিয়াও যথেষ্ট দুখৰ অৱস্থাত আছে কাৰণ আপোনাৰ হয়তো মনত আছে কিছুদিন পূৰ্বে চৰ্চা এনেকুৱালৈকে আহিছিল লোকসভা নিৰ্বাচনৰ পাছত যে যোৰহাট সমষ্টিত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা প্ৰাৰ্থী হ'ব নেকি বিধানসভা নিৰ্বাচনত এই সমাগত বিধানসভা নিৰ্বাচনত সেই চৰ্চা আছিল তাৰ পাছত এনেকুৱা চৰ্চা আছিল যে হিতেন্দ্ৰনাথ গোস্বামী বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ প্ৰাক্তন মন্ত্ৰী এতিয়া যোৰহাটৰ যিগৰাকী বিজেপি বিধায়ক তেওঁ ৰাজনীতিৰ পৰা অৱসৰ ল'ব বুলি চৰ্চা চলিছিল আৰু তেওঁ ক'ৰবাত হয়তো কোৱা মোৰ মনত আছে যে তেওঁ হয়তো সক্ৰিয় ৰাজনীতিত অংশগ্ৰহণ সক্ৰিয় ৰাজনীতিত তেওঁ বৰ্তি নাথাকিব কিন্তু শেহতীয়াকৈ বিদেশ ভ্ৰমণৰ পৰা আহি হিতেন্দ্ৰনাথ গোস্বামীয়ে ND24ৰ সাংবাদিক আমাৰ যোৰহাটৰ সাংবাদিক প্ৰিয়ংকা সেনাপতিৰ সন্মুখত এটা মন্তব্য প্ৰদান কৰিছিল যে তেওঁলোকে যেনেকুৱা ধৰণৰ প্ৰাৰ্থী বিচাৰিছিল যোৰহাটত তেওঁৰ বিকল্প হিচাপে সেই প্ৰাৰ্থী তেওঁলোকে হয়তো নাপালে গতিকে মুখ্যমন্ত্ৰীয়েও বিচাৰিছিল আন এগৰাকী প্ৰাৰ্থী তাত যাতে অৱতীৰ্ণ কৰাব পাৰে নেকি কিন্তু সেই চেষ্টা তেওঁলোকৰ বিফল হ'ল গতিকে হিতেন্দ্ৰনাথ গোস্বামীয়ে পুনৰ এই সমষ্টিটোৰ পৰা নিৰ্বাচন খেলিব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ